নমস্কাৰ সকলোকে সুন্দৰ এসাঁজ সকলোৰে খাবলৈ মন যায় নহয়নে? আমি ৰান্ধনীসকলে লোকে বনাই দিয়া এসাঁজ খাবলৈ পালে কিমান যে ভাল লাগে নহয়নে? দেখিছে মই আজি পিছে খুতৰীয়া শাক বনোৱা নাই। মই আকৌ খুতৰীয়া আৰু ঔটেঙা জোলখন খাই ইমানেই ভাল পাওঁ নহয় ক'বই নালাগে। অৱশ্যে মোৰ বুলি নহয়, আমাৰ অসমত প্ৰায় মানুহে চাগে খুতৰীয়া শাক আৰু ঔটেঙা মাছৰ জোলৰ জুতিখন খুব প্ৰিয়। তাৰ লগতে বনালোঁ এয়া পটলৰ চব্জি। এয়া দেখিছে কেনেদৰে যোগাৰ কৰি লৈছোঁ। ধুনীয়াকৈ পটলখিনি ফ্ৰাই কৰি আৰু অলপ পটল ফ্ৰাই কৰা কেৰাহীখনতে তেল অলপ দি ধুনীয়াকৈ মই এতিয়া চব্জি বনাম। আৰু এইফালে মোৰ তলে আছে খুতৰীয়া শাক আৰু ঔটেঙাৰ জোল। তাৰপিছতে খুতৰীয়া শাক নহয়, অৱশ্যে আমি আজি খুতৰীয়া শাকৰ লগত সৰিয়হ শাকো মিক্স কৰি দিছোঁ। আপোনালোকে বাৰু এনেদৰে খাইছেনে? মই কেতিয়াবা এনেকৈ কিছুমান কাম কৰি থাকোঁ আৰু দেই। তাৰপিছতে এয়া মই মছলা দি দিলোঁ পটলৰ চব্জিৰ কাৰণে। হালধি গুড়ি, জিৰা দিছোঁ আৰু আদা নহৰু দেখিছে পিচি লোৱা। তাৰপিছত মই এয়া মই থেতালি লৈছোঁ, তাতে দিছোঁ ফ্ৰাই কৰি লোৱা পটলখিনি। সুন্দৰ এখন চব্জি তৈয়াৰ হৈ গ'ল আজি আমাৰ। চব্জিখন ইমানেই সোৱাদ লাগিছিল ক'বই নালাগে। তাৰপিছতে ভাবিলোঁ ৰঙালাও গুটি অলপ চাটনিও বনাই লোৱা যাওক। এয়া যোগাৰ কৰি ল'লোঁ অলপ তেল দি ৰঙালাও গুটি চাটনি। আৰু আজিৰ থালি আমাৰ ৰেডি হৈ গ'ল। দেখিছে কিমান ভাল লাগিছে, সুন্দৰ থালি, খায়ো ভাল লাগিছে। আজিলৈ আহিছোঁ, বাই বাই।